নমস্কাৰ সকলোকে। আমি গৈছিলোঁ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা IPL মেচখন চাবলৈ, ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হোৱা। আমি বৰ্ষাপাৰা পোৱাৰ পিছত ফুল ছিকিউৰিটিৰে কলকাতা নাইট ৰাইডাৰ্ছৰ টীমটোক এনেদৰে লৈ গৈছে। বাছখন পুৰা কাভাৰ। আমাৰ গাড়ীখন পাৰ্কিং কৰি আমি ৰাস্তাৰে ষ্টেডিয়ামলৈ খোজ ল'লোঁ। ৰাস্তাত ৰিয়ান পৰাগৰ ছাপোৰ্টাৰ, ৰাজস্থান ৰয়েলছৰ ছাপোৰ্টাৰ, চাৰিওফালে গুলপীয়া আৰু এই ভৰলু নদীখন সেউজীয়া নেটেৰে কাভাৰ কৰি থৈ দিছে। আৰু এইবিলাক হৈছে অনুৰাগী। চব ষ্টেডিয়ামলৈ যাই আছে ক্ৰিকেট চাবলৈ। আৰু এয়া ষ্টেডিয়াম যাই পোৱাৰ পিছত বেলেগ অনুভৱ এটা, বেলেগ জোচ। এই ক্ৰিকেটাৰবিলাকে মেচ প্ৰেক্টিচ কৰি আছিলে। এয়া আমিও প্ৰথমবাৰ IPL চোৱাৰ আমাৰো এটা অভিজ্ঞতা। খুব এনজয় কৰিলোঁ। আৰু ৰাজস্থান ৰয়েলছে ফাৰ্ষ্ট বেটিং কৰিছিলে। টছত কলকাতা নাইট ৰাইডাৰ্ছ জিকিছিল আৰু তাহাঁতে বলটো চুজ কৰিছে। এয়া ফাৰ্ষ্ট ইনিংছ আৰম্ভ হৈ গৈছিলে। অনুৰাগীৰ আশাত চেঁচা পানী ঢালিছিলে আৰু ৰাজস্থান ৰয়েলছে বেছি ৰান কৰিব নোৱাৰিলে। আৰু এই ফাৰ্ষ্ট ইনিংছ শেষ হোৱাৰ পিছত এই পিটছখন দেখিছেনে? কৰ্মচাৰীবিলাক আহি পেলাই ইমান চাফা কৰিছে। কৰ্মচাৰী একদম নানান ধৰণৰ চবেই আৰু কাম কৰিছে, যাৰ যি কাম। এয়া মিহি কৰিছে, এয়া বালিবিলাক উঠাইছে, এই নানান ধৰণৰ আৰু এইটো ফাৰ্ষ্ট ইনিংছ শেষ হোৱাৰ পিছত এটা লাইটিং শ্ব' হৈছিলে। এয়া লাইটবিলাক নুমাই দিছিলে ফ্লেছ লাইটৰ পোহৰত। ইমান যে ধুনীয়া দেখিছিলে ষ্টেডিয়ামখন। ৱাও, কি ক'ম আৰু, সঁচাই মনোমোহা। তাৰপিছত ছেকেণ্ড ইনিংছ আৰম্ভ হৈছিলে। কিন্তু ছেকেণ্ড ইনিংছ আধা যোৱাৰ পিছত গম পোৱা হৈছিলে যে ৰাজস্থান হাৰিব। তো আধাতে অনুৰাগীবোৰ ওলাইছিলে ষ্টেডিয়ামৰ পৰা। আমিও শেষ হোৱাৰ পিছত আৰু লাহে লাহে ওলায়ে আহিলোঁ আৰু। ৰাজস্থান ৰয়েলছ হাৰিল, আমাৰ আশাত চেঁচা পানী ঢালি পৰিল আৰু। আৰু এনেকৈ IPL চাব যোৱাৰ আগতে এনেকৈ এটা নিউজ চেনেলে আমাৰ ইণ্টাৰভিউ লৈছিলে। অসমৰ যেতিয়া আমিতো ৰিয়ান পৰাগকে ছাপোৰ্ট কৰিম ন। আজি চেঞ্চুৰী লাগে ন আমাক। গুৱাহাটীত খেলা হৈছে, চেঞ্চুৰী লাগে। দূৰৰ পৰা চাব, নলবাৰীৰ পৰা আহিছোঁ আমি। চেঞ্চুৰী লাগে ৰিয়ান পৰাগৰ। থেংক ইউ। যে ৰিয়ানৰ বাবে